4,20,000 টকাত এইখন ট্ৰাক দি আছে গাইজ। চাওক আপোনালোকে এচি গ'ল্ডৰ দামত ইমান ডাঙৰ ট্ৰাক পাই আছে। টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ লাগি আছে, 6 চকাৰ গাড়ী যিহেতু গোটেইখিনি ব্ৰেণ্ড নিউ আছে। চাওক একদম ধুনীয়া কণ্ডিশ্যন আছে গাড়ী। 1.5 লাখ টাকা ডাউন পেমেন্ট দিলে বাকি লোন করাই দিয়া হবে। ডাইৰেক্ট 5 লাখ। চাওক 5,10,000 নহয়, ডাইৰেক্ট ফ্লেট 5 লাখ টকা প্ৰাইজ আছে। 1.5 লাখ টকা দিলে গাড়ী ওলাব। আর এখন আছে 2 টন যোদ্ধা, যদি শোরুম কণ্ডিশ্যনৰ গাড়ী হয়। চাওক যদি কোনোবা বিচাৰিছে 2 টনৰ যোদ্ধা বডি বনোৱাই নাই গাড়ী। এখন 2 টনৰ যোদ্ধা ল'ব পাৰে, বডিটো বনোৱাই নাই, বডিটো আমি বনাই দিম। যিসকলে 2 টনৰ য়োদ্ধা বিচাৰি আছে, য়োদ্ধা 2.0 এইখন চাব পাৰে গাইজ। গাড়ী কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে, একদম টপ ক্লাছ কণ্ডিশ্যন আছে গাড়ী। ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ মই, খুব ধুনীয়া কণ্ডিশ্যন। বহুতে কমেণ্ট কৰি আছিলে 2.0 লাগে। চাওক এইখন আহি গৈছে 2.0, বডি এতিয়ালৈ বনোৱা নাই, গাড়ী একদম ধুনীয়া কণ্ডিশ্যন আছে। 2022 চনৰ ইন্ট্ৰা V30 ব্লু কালাৰ, এইখন চাওক গাইজ একদম ধুনীয়া কণ্ডিশ্যনত আছে। কোনোবাই যদি ইন্ট্ৰা V30 এখন বিচাৰি আছে ব্লু কালাৰত, এইখন আপোনালোকে মিছ নকৰিব, একদম চেলেঞ্জিং প্ৰাইচত গাড়ী দি আছে। পুনৰবাৰ আপোনালোকৰ মাজলৈ কমাৰ্চিয়েল গাড়ী ভিডিঅ' লৈ মই আহি গৈছোঁ SRS মটৰ্ছ। তো বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আহি গৈছে SRS মটৰ্ছত, আৰু নতুনকৈ এইটো পাৰ্কিং হয়। চাওক গাড়ী বিভিন্ন ধৰণৰ কালেকশ্যন আছে গাইজ। আৰু অশোক লেলেণ্ড লাগে আপোনালোকক টাটা লাগে, এইচাৰ লাগে, গোটেইখিনি আপোনালোকে পাব এইখন ডিলাৰত। তো স্ক্ৰীণত ফোন নম্বৰ দিয়া যাব, কণ্টেক্ট কৰি ল'ব। আৰু গাইজ আজি ভিডিঅ'ত আপোনালোকে মাত্ৰ কিমানৰ পৰা গাড়ী পাব জানেনে? যদি আপোনালোকে সঁচা অৰ্থত মালটনা গাড়ী এখন কিনিম বুলি আজি ভিডিঅ'টো ক্লিক কৰিছে, তেন্তে হয় আজি আপোনালোকে 1,20,000 30,000 টকাৰ পৰাও এইখন ডিলাৰত আপোনালোকে গাড়ী পাব। তো ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে, শেষলৈ চাব। আৰু যদি কোনোবাই চেনেলত নতুনকৈ আহিছে নহয়, আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি ল'ব। ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক। যিসকলে গাড়ী ল'ম বুলি ভাবি আছে মালটনা গাড়ী, তেওঁলোকক আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। চ' উইদাউট ৱেষ্টিং মোৰ ক্লক, লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। এখন হৈছে য়োদ্ধা। চাওক 2019 য়োদ্ধা। যদি কোনোবাই BS4 য়োদ্ধাখন ল'ব বিচাৰে এই গাড়ীখন ল'ব পাৰে। এখন গাড়ীৰ প্ৰাইচটো হৈছে 4,50,000 টকা। 1,20,000 টকা ডাউন পেমেন্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। 1,20,000 টকা দিলে গাড়ী ওলাই যাব। চাওক 1 লাখ মান দিলেও ওলাই যাব গাড়ী। আৰু য়োদ্ধা যিসকলে বিচাৰি আছে, ধুনীয়া কণ্ডিশ্যনত য়োদ্ধা আছে। নেক্সট এখন আছে বলেৰো পিকআপ 2019ৰ। এখন গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ হয়। এখন গাড়ীৰ প্ৰাইচটো হৈছে আপোনাৰ 5,30,000 টকা। হয়, 1,20,000 টকা দিলে এখন গাড়ী ফাইনেন্স কৰাই দিব পাৰিম। চাওক গাড়ীৰ কণ্ডিশ্যন দেখুৱাই দিছোঁ, দেখি আছে আপোনালোকে। যিসকলে বলেৰো পিকআপ বিচাৰিছে কণ্টেক্ট কৰিব পাৰে। নেক্সট গ'ল্ড প্লাছ এখন আছে। এখন গ'ল্ড প্লাছ চাওক 2022ৰ গাড়ী। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ হয়। এখন প্ৰাইচটো হৈছে আপোনাৰ 3,30,000 টকা। 80,000 টকা ডাউন পেমেন্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। চাওক 80,000 টকা দিলে মানে 80,000 60,000 70,000 যি লৈ আহক, গাড়ী ওলাব। নেক্সট হোৱাইটত এচি গ'ল। এখন আছে BS4 এচি গ'ল, 19ৰ এচি গ'ল। হয়, গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ হয়। গাড়ীৰ প্ৰাইচটো হৈছে 2,30,000 টকা। অনলি 60,000 টকা ডাউন পেমেন্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। 60,000। চাওক গাইজ গাড়ী ৱাইজ দামটো কম বেছি অকণমান। এখন চাওক ছুপাৰ কেৰি 2023ৰ ছুপাৰ কেৰি হয়। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ হয়। এখন গাড়ীৰ প্ৰাইচটো হৈছে আপোনাৰ 3,90,000 টকা। হয়, যদি কোনোবা ফাইনেন্স কৰিব খুজিছে 90,000 টকা দিলে বাকী লোন কৰাই দিয়া হ'ব। চাওক 3,90,000 টকা প্ৰাইজ আছে গাইজ। ছুপাৰ কেৰি একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। কোনোবাই যদি ছুপাৰ কেৰি বিচাৰি আছে, ছুপাৰ কণ্ডিশ্যনত এইখন চাব পাৰে, দেৰি নকৰিব, একদম ধুনীয়া কণ্ডিশ্যন গাড়ী হয়। নেক্সট এখন আছে 2023ৰ এচি গ'ল, পেট্ৰল গাড়ী হয়। তো এইখন গাড়ীৰ প্ৰাইচটো হৈছে 3,90,000 টকা। হয়, অনলি 90,000 টকা ডাউন পেমেন্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। V30 দেখুৱাইছোঁ, ইন্ট্ৰা V30 ব্লু কালাৰ V30 ল'ব বিচাৰি আছে, এইখন আপোনাৰ 2022ৰ গাড়ী হয়। হয়, ট্ৰান্সফাৰ কৰি এইখন গাড়ীৰ প্ৰাইচটো হৈছে আপোনাৰ 5.5 লাখ টকা। 1,20,000 টকা ডাউন পেমেন্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। চাওক একদম ধুনীয়া কণ্ডিশ্যনত 22ৰ ন, হয় 2022 চনৰ ইন্ট্ৰা V30 ব্লু কালাৰ, এইখন চাওক গাইজ একদম ধুনীয়া কণ্ডিশ্যনত আছে। কোনোবাই যদি ইন্ট্ৰা V30 এখন বিচাৰি আছে ব্লু কালাৰত, এইখন আপোনালোকে মিছ নকৰিব, একদম চেলেঞ্জিং প্ৰাইচত গাড়ী দি আছে। V50 দেখুৱাইছোঁ। কোনোবা বিচাৰিছে ইন্ট্ৰা V50 এখন ল'ম বুলি, এইখন গাড়ী 2022ৰ ডিচেম্বৰৰ গাড়ী হয়। এখন গাড়ী ল'ব পাৰে। এখন কাগজ পাতি ট্ৰান্সফাৰ কৰি এইখন গাড়ীৰ প্ৰাইচটো হৈছে 6 লাখ টকা। 1.5 লাখ টকা ডাউন পেমেন্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। প্ৰায় 6 লাখ আছে, কিন্তু গাড়ী চাওক গাইজ একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে চাৰিটা। গাড়ীৰ কণ্ডিশ্যন ছেকেণ্ড হেণ্ড বুলি ক'ব নোৱাৰিব গাইজ। এখন ৰানিঙো বেছি হোৱা নাই ন, নাৰিং হোৱা নাই। চাওক একদম ধুনীয়া কণ্ডিশ্যন আছে গাড়ী, কণ্টেক্ট কৰি ল'ব। নেক্সট
আৰু এখন আছে 4x4 যোদ্ধা যদি কোনোবা বিচাৰিছে এখন 4x4 যোদ্ধা ল'ম বুলি এখন যোদ্ধা ল'ব পাৰে 2022 গাড়ী হয় চাওক গাড়ী কাগজ পাতি ট্ৰান্সফাৰ গাড়ীখনৰ প্ৰাইচটো হৈছে 6.5 লাখ টকা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব 6.5 লাখ টকা আস্কিং আছে প্ৰাইস একদম ধুনীয়া কন্ডিশন আছে ইয়োদ্ধা 4x4 কোনোবা যদি বিচাৰি আছে দাদাৰ ফোন নম্বৰ আহি আছে কন্টাক্ট কৰক খুব ধুনীয়া কন্ডিশন এইখন ইয়োদ্ধা 4x4 চাওক প্ৰথমতে ষ্টকখিনি দেখুৱাই দিছো একদম মানে কি লাগে ডাঙৰ গাড়ী সৰু গাড়ী গোটেই মিক্স আপ আছে চাওক দেখুৱাই দিছো জুম কৰি বহুত গাড়ী ষ্টকত আছে হয় কন্টাক্ট কৰিব কাৰ কি গাড়ী বিচাৰে যদি আছে আমি আমাৰ লগত যোগাযোগ কৰিব তো এইখন দেখুৱাইছো আমি এইখন আছে আপোনাৰ BS4 ৰ 1500 কেজি পেলুট তো 19 ৰ গাড়ী হয় এখন কাগজ পাতি ট্ৰান্সফাৰ কৰি এখন প্ৰাইচটো হৈছে আপোনাৰ 4.5 লাখ টকা 1,20,000 টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব চাওক এইখন দেখুৱাই দিছো 19ৰ ইয়োদ্ধা কোনোবা যদি ইয়োদ্ধা বিচাৰি আছে এইখন চাব পাৰে আৰু এখন আছে 1500 মডেল ধুনীয়া কন্ডিশনত আছে গাড়ী কন্টাক্ট কৰি ল'ব গাইস নেক্সট এখন আছে সুপাৰ কে 2023 ৰ গাড়ী হয় এখনৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীৰ প্ৰাইচটো হৈছে আপোনাৰ 3,90,000 টকা হয় 1,20,000 টকা বা 1 লাখ টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব 23ৰ গাড়ী চাওক 23ৰ সুপাৰ কে একদম ধুনীয়া কন্ডিশনত আছে কন্টাক্ট কৰি ল'ব আৰু নেক্সট এখন আছে আপোনাৰ এসি গোল্ড পেট্ৰল গাড়ী হয় 2022 ৰ গাড়ী হয় হয় গাড়ী কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীৰ প্ৰাইচটো হৈছে 3,60,000 টকা মোটামুটি 1 লাখ টকা ডাউন পেমেণ্ট বাকী লোন কৰাই দিয়া হ'ব চাওক 1 লাখ টকা দিলে গাড়ী ওলাব নেক্সট আৰু এখন আছে V30 V30 এখন হৈছে আপোনাৰ 2020 ৰ ইনটা V30 হয় হয় গাড়ী কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীৰ প্ৰাইচটো হৈছে আপোনাৰ 4,80,000 টকা 1,20,000 টকা দিলে বাকী লোন কৰাই দিয়া হ'ব কাগজ পাতি ট্ৰান্সফাৰ গোটে কৰি 4,80,000 আস্কিং আছে গাইস অন টেবল কমি যাব গাড়ী ধুনীয়া কন্ডিশন কন্টাক্ট কৰি ল'ব নেক্সট আৰু এখন আছে 2 টন যোদ্ধা শোরুম কন্ডিশনৰ গাড়ী হয় চাওক যদি কোনোবা বিচাৰিছে 2 টনৰ যোদ্ধা বডি বনোৱাই নাই গাড়ী চাওক এখন 2 টনৰ যোদ্ধা ল'ব পাৰে বডিটো বনোৱাই নাই বডিটো আমি বনাই দিম তো গাড়ীখন কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে 7 লাখ টকা 1 লাখ 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব গাড়ীখন চাওক যিসকলে 2 টনৰ ইয়োদ্ধা বিচাৰি আছে ইয়োদ্ধা 2.0 এইখন চাব পাৰে গাইস গাড়ী কন্ডিশন একদম ধুনীয়া হৈ আছে একদম টপ ক্লাস কন্ডিশন আছে গাড়ী ইন্টেৰিয়ৰ দেখুৱাই দিছো মই খুব ধুনীয়া কন্ডিশন বহুতে কমেন্ট কৰি আছিলে 2.0 লাগে চাওক এইখন আহি গৈছে 2.0 বডি এতিয়ালৈ বনোৱা নাই গাড়ী একদম ধুনীয়া কন্ডিশন আছে আপোনালোকে কন্টাক্ট কৰিব ইন্টেৰিয়ৰটো চাওক একদম ধুনীয়া ইফালে এখন আছে ইয়োদ্ধা আপোনাৰ 2021 ৰ মডেল হয় 1700 পাসিং এখন গাড়ী প্ৰাইচটো হৈছে 5.5 লাখ টকা ডাউন পেমেণ্ট 1.5 লাখ টকা দিলে বাকী লোন কৰাই দিব পাৰিম চাওক এইখন আৰু এখন দেখুৱাইছো গাড়ী একদম ধুনীয়া কন্ডিশন আছে বহুত গাড়ী আছে অকমান সোনকালে আমি দেখুৱাবলৈ যত্ন কৰিম অশোক লেলিয়ান 4 চকা গাড়ী 14 ফুটি বডি হয় গাড়ীখনৰ প্ৰাইচটো এখন 4 টন পাসিং হয় কাৰণ কাগজ পাতি ট্ৰান্সফাৰ গাড়ীখনৰ প্ৰাইচটো হৈছে 10 লাখ টকা 2.5 লাখ টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব 2.5 লাখ টকাত ওলাই যাব হয় চাওক যিসকলে অশোক লেলিয়ান 4 চকা বিচাৰিছে 4 চকা পাসিং হৈছে 4 টন এই গাড়ীখন আপোনালোকে মাত্ৰ 2.5 লাখ টকা ডাউন পেমেণ্ট দিলে পাই যাব একদম ধুনীয়া কন্ডিশন আছে গাড়ী কিমান চন ক'লে 2022 ৰ গাড়ী 22 ৰ গাড়ী হয় চাওক একদম ধুনীয়া কন্ডিশন আছে 22 ৰ গাড়ী যিসকলে বিচাৰি আছে 4 টন পাসিং থকা এখন গাড়ী মাত্ৰ 2.5 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ী ওলাব নেক্সট এখন আইচাৰ দেখুৱাইছো নেক্সট এখন আইচাৰ হৈছে 2021 ৰ গাড়ী হয় এখন প্ৰাইচটো হৈছে 10 লাখ টকা মোটামুটি 2.5 লাখ টকা দিলে বাকী লোন কৰাই দিয়া হ'ব চাওক এখনো 10 লাখ টকা প্ৰাইস আছে গাড়ী দেখুৱাই দিছো আপোনালোকে যদি 4 টন পাসিং বিচাৰিছে আইচাৰৰ অপচন আছে অশোক লেলিয়ান অপচন আছে প্ৰাইস কৈ দিলো আপোনালোকে 2 ৰ পৰা 2.5 লাখ টকা লৈ আহিলে গাড়ী ওলাই যাব ধুনীয়া কন্ডিশন আছে গাড়ী দুখন গাড়ী আছে ডাঙৰ গাড়ী যিসকলে বিচাৰি আছিলে কন্টাক্ট কৰি ল'ব নেক্সট এখন আছে সুপ্ৰ 2020 ৰ সুপ্ৰ হয় গাড়ী কাগজ পাতি ট্ৰান্সফাৰ গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ 3.5 লাখ টকা ওকে 1 লাখ টকা দিলে বাকী লোন কৰাই দিয়া হ'ব আৰু এখন আছে 1700 যোদ্ধা এখন যোদ্ধা আপোনাৰ 2022 ৰ গাড়ী হয় গাড়ী কাগজ পাতি ট্ৰান্সফাৰ এখনৰ গাড়ী প্ৰাইচটো হয় 5.5 লাখ টকা হয় 1 লাখ টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব চাওক 1700 মডেল যিসকলে বিচাৰি আছে এইখন চাব পাৰে ইয়োদ্ধা 1700 মডেল গাড়ী ধুনীয়া হৈ আছে গাইস একদম ধুনীয়া নেক্সট ইফালে আৰু এখন আছে ইয়োদ্ধা আৰু এখন আছে 4x4 ইয়োদ্ধা এইখনো 22 ৰ গাড়ী হয় হয় গাড়ীখনৰ প্ৰাইচটো হৈছে 6.5 লাখ টকা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব চাওক 22 ৰ গাড়ী একদম ধুনীয়া কন্ডিশনত আছে ইয়োদ্ধা 4x4 কিমান ক'লে 6.5 লাখ 6,50,000 টকা প্ৰাইস একদম ধুনীয়া কন্ডিশনত এখন V10 আছে আপোনালোকক গাড়ীখন দেখুৱাই দিছো চাওক কোনোবাই যদি গ্ৰে কালাৰত V10 বিচাৰি আছে এইখন চাব পাৰে গাইস SRS মটৰছত আছে গাড়ীখন দাদা ইয়াৰ ডিটেইলছটো ক'ব আমাক এইখন গাড়ী হৈছে আপোনাৰ 2022 ৰ ইণ্ডিয়া V10 গাড়ী হয় এখন আপোনাৰ দেখাই দিব পাৰে গোটেইখিনি ধুনীয়া আছে বডিটো ধুনীয়াকৈ বনোৱা আছে
তো এখন কাগজ পাতি ট্রান্সফার কৰি এখন গাড়ী প্ৰাইচটো হৈছে 3.5 লাখ টকা মোটামুটি 80,000 টকা ডাউন পেমেণ্ট বাকী লোন কৰাই দিয়া হ'ব আৰু যদি কোনোবাই পছন্দ হয় গাড়ীখন চাই কিনে তাৰপৰা কিবা ডিছকাউণ্ট মিলাই দিয়া হ'ব 3,50,000 ন হয় চাওক গাড়ীৰ টায়াৰ একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গাড়ী বেছি চাবই নালাগে 2022 চনত চাওক দেখুৱাই দিছোঁ গাড়ী টিপ টপ কণ্ডিশ্যনত আছে কোনোবাই যদি V10 বিচাৰিছে চাব পাৰে নেক্সট হ'ল যে 4x4 যোদ্ধা যদি কোনোবাই 4x4 বিচাৰিছে এইখন গাড়ী ল'ব পাৰে হয় এখন আপোনাৰ সৰু সুৰা কাম আছে সেইখিনি আমি কৰি দিম তো গাড়ীখন কাগজ পাতি ট্ৰান্সফাৰৰ গাড়ীখন প্ৰাইচটো খাইছে 5.5 লাখ টকা তাৰপৰা মোটামুটি 1.5 লাখ ডাউন দিলে বাকী লোন কৰাই দিয়া 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন ওলাই যাব কোনোবাই যদি 4x4 বিচাৰিছে এইখন আপোনালোকে চাব পাৰে অ'কে নেক্সট আৰু এখন V10 আছে এইখন V10 হৈছে আপোনাৰ যোৱাকালি আহিছে গাড়ীখন 2021 গাড়ী গাড়ী কাগজ পাতি ট্ৰান্সফাৰ কৰি এইখন গাড়ী প্ৰাইচটো খাইছে 3,60,000 টকা মোটামুটি 80,000 টকা ডাউন দিলে বাকী লোন কৰাই দিয়া হ'ব চাওক গাড়ী একদম ধুনীয়া A01 নাম্বাৰ গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে কোনোবাই যদি V10 বিচাৰিছে আৰু এখন V10 আছে একদম টনটনীয়া হৈ আছে গাড়ী কণ্টেক্ট কৰি ল'ব গাইছ কিমান ক'লে এইখন 3,60,000 টকা 3,60,000 চাওক 10,000 টকা বেছি আছে এইখন 3,60,000 টকাত আপোনালোকে V10 লৈ যাওক নেক্সট আমি চুপ্ৰা দেখুৱাইছোঁ এখন আছে আপোনাৰ কোনোবা যদি BS4 চুপ্ৰা বিচাৰিছে এইখন চুপ্ৰা ল'ব পাৰে 2018 গাড়ী হয় গাড়ী কাগজ পাতি ট্ৰান্সফাৰ গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ 2,30,000 টকা যদি কোনোবাই 70,000 ডাউন দিব পাৰে এইখন গাড়ী ল'ব পাৰিব তাৰপৰা কিবা এটা দাম কমিব যদি কোনোবা পছন্দ চাই কিনে গাড়ীখন ডিছকাউণ্ট হৈ যাব ন 2,30,000 টকা আস্কিং আছে চুপ্ৰ হেভি ডিউটি দেখুৱাই দিছোঁ কোনোবাই যদি বিচাৰি আছে কণ্টেক্ট কৰিব অন টেবল কথা পাতক নেগোচিয়েট হৈ যাব একদম ধুনীয়া কণ্ডিশ্যনত এখন DIEX আছে গাড়ীখন দেখুৱাই দিছোঁ খুব ধুনীয়া কণ্ডিশ্যন গাড়ী আছে আপোনালোকক প্ৰথমতে কণ্ডিশ্যনটো দেখুৱাই দিছোঁ গাড়ীখনৰ অভাৰঅল কণ্ডিশ্যন চাই লওক আপোনালোকে তাৰপিছত আমি প্ৰাইচ ডিটেইলছটো যাৰ পৰা জানিবলৈ যত্ন কৰিম টায়াৰ চাওক গাইছ টায়াৰৰ নোম এতিয়ালৈ যোৱা নাই ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে দাদা কিমান চনৰ গাড়ী এখন 2018 গাড়ী বডিটো দেখাই দিয়ক অকে আছে সব বডি সব তো গাড়ীখনৰ আপোনাৰ কাগজ পাতি ট্ৰান্সফাৰ এই প্ৰাইচটো হৈছে 3,20,000 টকা যদি কোনোবাই 1 লাখ ডাউন পেমেণ্ট দিয়ে লোন কৰাই দিয়া হ'ব 3,20,000 হয় চাওক আৰু যদি কোনোবাই কেছত ল'ব পাৰে এইখন গাড়ীত একেবাৰে 30,000 টকা ডিছকাউণ্ট কৰি দিয়া হ'ব মানে 3 লাখৰ ডাউনত আহি যাব গাড়ীখন চাওক 3 লাখৰ ডাউনত গাড়ী ওলাই যাব ইফালে আৰু এখন আছে চাওক এইখন হৈছে আপোনাৰ L109 2013 গাড়ী হয় গাড়ী কাগজ পাই ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো হয় 4,20,000 টকা এইখন ফাইনেন্স নহ'ব কেছত ল'ব লাগিব যদি কোনোবা ল'ব খোজে ভালেখিনি ডিছকাউণ্ট মিলাই দিয়া হ'ব 4,20,000 টকাত এইখন ট্ৰাক দে আছে গাইছ চাওক আপোনালোকে AC গোল্ডৰ দামত ইমান ডাঙৰ ট্ৰাক পাই আছে চাওক টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ লাগি আছে 6 চকাৰ গাড়ী যিহেতু গোটেইখিনি ব্ৰেণ্ড নিউ আছে চাওক একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী পেছেঞ্জাৰ চুপ্ৰ হয় হয় গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ 2,30,000 টকা যদি কোনোবাই কেছত ল'ব খোজে এইখন গাড়ী ল'ব লাগিব এইখন গাড়ী ফাইনেন্স নহ'ব কেছত ল'ব লাগিব ন কেছ পে'মেণ্টত ল'ব লাগিব অ'কে নেক্সট আৰু এখন আছে মেজিক এক্সপ্ৰেছ 2018 গাড়ী হয় গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ 2,30,000 টকা এইখনৰ কেছত ল'ব লাগিব যদি কোনোবাই পছন্দ কৰে চাই কিনে গাড়ীখন ভালেখিনি ডিছকাউণ্ট মিলাই দিয়া হ'ব 2,30,000 টকাত এইখন মেজিক দিয়া আছে কেছ পে'মেণ্টত ল'ব লাগিব ন ফাইনেন্স নেক্সট ইফালে AC গোল্ড আছে 2021 পেট্ৰল AC গোল্ড হয় গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে 3,30,000 টকা BS4 ৰ AC গোল্ড দেখুৱাইছোঁ এয়া চাওক 2018 গাড়ী গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ 2,30,000 টকা হয় 70,000 টকা ডাউন দিলে বাকী লোন কৰাই দিয়া হ'ব 2,30,000 হয় 2,30,000 টকাত এইখন BS4 AC গোল্ড পাই আছে যিসকলে 2 লাখৰ আশে পাশে এখন মালটনা গাড়ী বিচাৰে AC গোল্ড বিচাৰে তেওঁলোকে এইখন গাড়ী চাব পাৰে BS4 গাড়ী হয় 18 চনৰ গাড়ী 2,30,000 আস্কিং আছে কথা পাতিলে অকণমান কমি যাব নেক্সট আমি AC গোল্ড এখন দেখুৱাইছোঁ এইখন হৈছে 2021 ডিজেল AC গোল্ড হয় হয় গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি এইখন গাড়ী প্ৰাইচটো হৈছে 2,90,000 টকা যদি কোনোবাই আহি কিনে পছন্দ হয় তাৰপৰা কিবা এটা ডিছকাউণ্ট হ'ব আৰু 80,000 টকা ডাউন পে'মেণ্ট বাকী লোন কৰাই দিয়া হ'ব 80,000 টকা ডাউন পে'মেণ্ট দিলে গোটেই বাকী পে'মেণ্ট লোন হৈ যাব এইফালে আমি দেখুৱাইছোঁ এপে এইখন এপে আপোনাৰ 2021 গাড়ী হয় গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে 1,40,000 টকা যদি এইখন ফাইনেন্স ল'ব কেছত ল'ব লাগিব কোনোবা যদি চাব খোজে চাই যদি পছন্দ হয় তাৰপৰা কিবা এটা ডিছকাউণ্ট মিলাই দিয়া হ'ব 1,40,000 আস্কিং আছে ডিছকাউণ্ট হ'ব ইফালে আৰু আছে AC গোল্ড 21 AC গোল্ড ডিজেল গাড়ী হয় হয় এইখনৰ প্ৰাইচটো হৈছে 3,10,000 টকা 80,000 টকা লোন কৰাই দিয়া হ'ব বাকীখিনি ফাইনেন্স হৈ যাব 80,000 টকা দিলে গাড়ী ওলাই যাব চাওক মাত্ৰ 80,000 টকা নেক্সট আৰু এখন AC গোল্ড আছে 2020 AC গোল্ড ডিজেল গাড়ী হয় গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ গাড়ীখনৰ প্ৰাইচটো হৈছে 3 লাখ টকা 80,000 টকা ডাউন পে'মেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব
আৰু যদি কোনোবা পচন্দ তাৰ পৰা কিবা ডিছকাউণ্ট মিলাই দিয়া হ'ব। চাওক ডিছকাউণ্টটো আপোনালোকে প্ৰত্যেকখন গাড়ীত পাব। ফোন নাম্বাৰ আহি আছে, যোগাযোগ কৰি লওক। তো এইবাৰ গোডাউনত আহি গৈছোঁ। AC গোল্ডৰ ইয়াতে বৃহৎ ষ্টক আছে, আপোনালোকক সোনকালে আমি দেখুৱাই যাম। দাদা এইখনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। হোৱাইট কালাৰ AC গোল্ড আপোনাৰ 2018 গাড়ী BS4 AC গোল্ড। যদি কোনোবা বিচাৰিছে BS4 AC গোল্ড লাগে এই গাড়ীখন ল'ব পাৰে। আপোনাৰ 2018 গাড়ী হয়, গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 2,30,000 টকা। 70,000 ডাউন পেমেণ্ট, বাকী লোন কৰাই দিয়া দিব পাৰে। মাত্ৰ 70,000 টকা ডাউন পেমেণ্ট দিয়ক। 70,000 টকা ডাউন পেমেণ্ট দিলে এইখন BS4 AC গোল্ড হোৱাইট কালাৰ, খুব ধুনীয়া কণ্ডিশ্যন, আপোনালোকে লৈ যাব পাৰিব নিজৰ ঘৰলৈ। নেক্সট আৰু এখন আছে AC গোল্ড। এইখনো BS4 AC গোল্ড 2019 গাড়ী হয়, গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ এইখন গাড়ীৰ প্ৰাইচটো হৈছে 2.5 লাখ টকা। এইখনো 70,000 টকা ডাউন পেমেণ্ট লোন কৰাই দিয়া হ'ব। আৰু যদি পাৰ্টিৰ পছন্দ হয় তাৰ পৰা কিবা এটা ডিছকাউণ্ট মিলাই দিয়া হ'ব। 19ৰ গাড়ী, এইখন হৈছে 19ৰ গাড়ী। যিসকলে BS4 AC গোল্ড বিচাৰি আছে, দুখন আছে, চাওক হোৱাইটত আছে, গোল্ডেন আছে, আপোনালোকে পাব। স্ক্ৰীনত ফোন নাম্বাৰটো আহি আছে, এতিয়া যোগাযোগ কৰক। নেক্সট আমি মেজিক দেখুৱাইছোঁ, খুব ধুনীয়া কণ্ডিশ্যন এখন মেজিক আছে। যদি কোনোবা বিচাৰিছে পেছেঞ্জাৰ মেজিক এখন ল'ম বুলি ভাবি আছে, এইখন হৈছে 2024ৰ পেছেঞ্জাৰ মেজিক। এইখন কাগজ পাতি ট্ৰান্সফাৰ এইখন গাড়ীৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 4,30,000 টকা। যদি কোনোবা ফাইনেন্স কৰিব বিচাৰিছে এইখন গাড়ী 50% ডাউন পেমেণ্ট দিব লাগিব, বাকী লোন কৰাই দিয়া হ'ব। আৰু ল'ব পাৰে তাৰ পৰা ডিছকাউণ্ট মিলাই দিয়া হ'ব। এইখন গাড়ী আছে চাওক 2019ৰ BS4 পেছেঞ্জাৰ মেজিক হয়। এইখন গাড়ী ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। এইখনৰ প্ৰাইচটো ৰখাইছে 2,30,000 টকা। 2,30,000 ইফালে গৈছোঁ। তাৰপিছত আৰু এখন আছে পেট্ৰল AC গোল্ড 2023ৰ AC গোল্ড হয়, গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ এইখন গাড়ীৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 3,80,000 টকা। হয়, ডাউন পেমেণ্ট 90,000 টকা দিলে বাকী লোন কৰাই দিয়া হ'ব। 90,000 টকা ডাউন পেমেণ্ট দিয়ক, গাড়ী ওলাই যাব। খুব ধুনীয়া কণ্ডিশ্যন গাড়ী হয়, AC গোল্ড। কিমান চনৰ? 2023ৰ গাড়ী। 23ৰ গাড়ী এইখন চাওক, একদম ধুনীয়া কণ্ডিশ্যন আছে গাইজ, বেছি দেখুৱাই নাথাকো। নেক্সট এখন আছে মহেন্দ্ৰৰ G2 BS4 G2 2019ৰ গাড়ী হয়। যদি কোনোবাই বিচাৰিছে যে BS4 G2 এখন ল'ম বুলি ভাবি আছে সৰু সুৰা ভাড়া পাবৰ কাৰণে, এইখন গাড়ী ল'ব পাৰে। এইখন গাড়ী বহুত কমত দি আছো। গাড়ীখনৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 1,70,000 টকা। গাড়ীখন ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। কিন্তু যদি পছন্দ হয় তাৰ পৰা কিবা ডিছকাউণ্ট মিলাই দিয়া হ'ব। মানে 1.5 লাখত ওলাই যাব গাড়ী ন? হয়, 1.5 লাখ মান দিলে এইখন গাড়ী ওলাই যাব। চব যিটো কোনোবাই যদি বিচাৰি আছে কণ্টেক্ট কৰি ল'ব। আৰু এখন আছে AC গোল্ড চাওক 2020ৰ AC গোল্ড হয়, ডিজেল গাড়ী হয়। গাড়ী 5 পাবৰ এইখন গাড়ীৰ প্ৰাইচটো হৈছে 3,30,000 টকা। 90,000 ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। চাওক 90,000 টকা ডাউন পেমেণ্ট দিয়ক, গাড়ী একদম ধুনীয়া কণ্ডিশ্যন আছে। ফোন নাম্বাৰ আহি আছে, যোগাযোগ কৰক গাইজ। নেক্সট তাৰপিছত আৰু এখন আছে মেগা এক্সেল 2019ৰ গাড়ী হয়, গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ গাড়ীৰ প্ৰাইচটো ৰখাইছে 2,50,000 টকা। মোটামুটি 70,000 টকা ডাউন পেমেণ্ট, বাকী লোন কৰাই দিয়া হ'ব। তাৰ পৰা ডিছকাউণ্ট এটা ভালেখিনি পাই যাব। চাওক গাড়ীৰ কণ্ডিশ্যন একদম ধুনীয়া। মেগা এক্সেল যদি বিচাৰিছে এইখন চাব পাৰে। তাৰপিছত আৰু এখন আছে AC গোল্ড 20ৰ ডিজেল গাড়ী হয়। এইখন গাড়ীৰ প্ৰাইচটো ৰখাইছে 3,20,000 টকা। 80,000 ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। তাৰ পৰা কিবা ডিছকাউণ্ট পাই যাব। অ'কে। আৰু এখন আছে AC গোল্ড 2021ৰ AC গোল্ড হয়, পেট্ৰল গাড়ী হয়। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 3,30,000 টকা। 80,000 টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। 80,000 টকা ডাউন পেমেণ্ট দিলে গাড়ীখন ওলাই যাব ফাইনেন্সত। আৰু এখন চাওক মহেন্দ্ৰ G2 আছে। কোনোবাই যদি বিচাৰিছে যে মোক খাকপতি এখন G2 বিচাৰিছে, এইখন গাড়ী ল'ব পাৰে। 2022ৰ গাড়ী হয়, গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি এইখন গাড়ী প্ৰাইচটো ৰখাইছে 3,30,000 টকা। যদি মোটামুটি 80,000 টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। নেক্সট আমি মেগা এক্সেল দেখুৱাইছো। এখন 19ৰ মেগা এক্সেল হয়। যদি কোনোবা বিচাৰিছে 8 ফুটি মেগা এক্সেল এখন ল'ম বুলি, এইখন গাড়ী ল'ব পাৰে। গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 2.5 লাখ টকা। 1 লাখ টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। বা 70,000 টকা দিলেও এইখন গাড়ী ফাইনেন্স হৈ যাব। অ'কে। নেক্সট খুব ধুনীয়া কণ্ডিশ্যনৰ এখন আছে হোৱাইট কালাৰ। চাওক যদি কোনোবা বিচাৰিছে ইণ্টাৰ V30 গাড়ী এখন ল'ম বুলি, এইখন গাড়ী ল'ব পাৰে। 2021ৰ গাড়ী হয়, গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 5 লাখ টকা। 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। ডাইৰেক্ট 5 লাখ। চাওক 5,10,000 20,000 নহয়, ডাইৰেক্ট ফ্লেট 5 লাখ টকা প্ৰাইজ আছে। 1.5 লাখ টকা দিলে গাড়ী ওলাব। আৰু এখন আছে চাওক ইণ্টাৰ V10 ভিতৰত আহিছো। 2022ৰ গাড়ী হয়, গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 3,40,000 টকা। 80,000 টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। চাওক নেক্সট আমি মালটনা অটো দেখুৱাইছো। এপি এখন আছে অটো চাওক LD মডেল হয়, আপোনাৰ 22ৰ গাড়ী হয়। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি এইখন গাড়ীৰ প্ৰাইচটো ৰখাইছে 170, 1,70,000 টকা দিয়া হৈছে। গাড়ী ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। নেক্সট এখন আছে জিপ এক্সেল। যদি কোনোবা বিচাৰিছে জিপ এক্সেল ল'ব, এইখন 2016ৰ BS3 জিপ। যদি কোনোবা বিচাৰিছে BS3 জিপ এখন ল'ব বুলি কম দামত, এইখন গাড়ী ল'ব পাৰে। 1,30,000 টকাত দিয়া হৈ আছে এইখন জিপ এক্সেল। 1,30,000 টকা এইখন আস্কিং আছে। জিপ এক্সেল লৈ যাওক। কণ্টেনাৰ দেখুৱাইছো আমি। কণ্টেনাৰ AC গোল্ড। গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি এইখন গাড়ীৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 3,40,000 টকা।
মোটামুটি 80,000 টকা দিলে বাকী লোন কৰাই দিয়া হ'ব যদি কোনোবা কণ্টেইনাৰ ল'ব বিচাৰে এইখন ল'ব পাৰে চাওক কণ্টেইনাৰ বডি বিচাৰিলে এইখন আপোনালোকে চাব পাৰে নেক্সট এখন নেক্সট এখন আছে মহেন্দ্ৰ জিতু গাড়ী হয় 2019 গাড়ী হয় গাড়ী কাগজ পাতি ট্ৰান্সফাৰ কৰি এইখন গাড়ী প্ৰাইচটো ৰখাইছে আপোনাৰ 1,80,000 টকা ফাইনেন্স নহ'ব কেছত ল'ব লাগিব তাৰ পৰা কিবা ডিছকাউণ্ট মিলাই দিয়া হ'ব